পাৰ্টিৰ তেওঁলোকৰ পাৰ্টিত হাই প্ৰফাইল নেতা আছে, ইউপিপিএলত আছে, বিপিএফত আছে, বিজেপিও ছাপোৰ্ট কৰি আছে ইউপিপিএলক, নেতা আছে, কিন্তু পাৰ্টিৰ দুজন হাই প্ৰফাইল মই মানি নলওঁ। কাৰণ তেওঁলোকে যদি হাই প্ৰফাইল হয়, ময়ো হাই প্ৰফাইল হয়, হাম কিছিছে কম নাহি। কেনেকুৱা ইছ্যু লৈ যাব আপুনি ৰাইজৰ ওচৰত? ইছ্যুটো যথেষ্ট আছে। মই অকল কোকৰাঝাৰ লোকসভা সমষ্টিৰ কথাই ক'ব বিচৰা নাই। বিটিআৰত এনেকুৱা কিছুমান মেজৰ ইছ্যু আছে, যিবিলাক ইছ্যু কিয় সমাধান কৰা নাই ৰাজনৈতিক দলবিলাকে মই ভাবি নাপাওঁ। ঘূৰি ফুৰি গম পাইছোঁ ইয়াত মেইন ইছ্যু হৈছে ভূমিৰ অধিকাৰ। ভূমিৰ অধিকাৰ 22 লক্ষ জনতাৰ ভূমিৰ অধিকাৰ নাই বিটিআৰত। ঠিক তেনেদৰে ৰাজনৈতিক অধিকাৰ। আপোনাৰ সামান্য উদাহৰণ দিওঁ, কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰায় 16 লাখ ভোটাৰ আছে, তাৰে ভিতৰত প্ৰায় 6,20,000 ভোটাৰ ST, বাকীখিনি নন ST। কিন্তু 16 লাখ ভোটাৰে বাকী 10 লাখ ভোটাৰক বিগত বহুত বছৰ ধৰি শাসন কৰি আছে। তাৰ মানুহ ক্ষোভিত হৈ আছে, যাৰ বিনিময়ত বিগত 2টা টাৰ্মছত হীৰা শৰণীয়াই সেই ইছ্যুটো লৈ পেলাই জয়ী হ'ব পাৰিছিল। কিন্তু হীৰা শৰণৰ ওপৰত যিটো দেখিলোঁ, জনসাধাৰণে অত্যন্ত ক্ষুব্ধ হৈ আছে। কি কাৰণ ক্ষুব্ধ হৈ আছে আপোনালোকেও জানে, তাৰ ভোটাৰ ৰাইজেও জানে। গতিকে বিকল্প বিচাৰিছে। মই ভাবোঁ ইউপিপিএল, নৱশৰণীয়া আৰু বিপিএফৰ যি কেণ্ডিডেট আছে তাৰ বিকল্প হিচাপে, তেওঁলোকৰ বিকল্প হিচাপে মোক ৰাইজে আঁকোৱালি ল'ব। কেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাব আপুনি? এটা পাৰ্টিৰ এটা গাইডলাইন থাকিব, পাৰ্টিৰ গাইডলাইন মতে চলাম। মই এটা ভাবিছোঁ, যিকোনো প্ৰকাৰে বিটিআৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা বিটিআৰৰ পৰা বড়ো অবৰ সংঘাতটো আমি নিৰ্মূল কৰিব লাগিব। এইকাৰণে লাগিব বড়ো অবৰ সংঘাতটো নিৰ্মূল কৰিবলৈ, যদি আমি শান্তিৰে বসবাস কৰিব পাৰোঁ, তেনেহ'লে ইয়াত আদৰ্শ বিটিচি হ'ব পাৰে, বিটিআৰ হ'ব পাৰে। যদি শান্তি নাথাকে, তেতিয়াহ'লে ইয়াত কেতিয়াও আদৰ্শ বিটিআৰ হ'ব নোৱাৰে। কিন্তু শান্তি বাহাল ৰাখিবলৈ হ'লে, বড়ো অবৰ সংঘাতটো নিৰ্মূল কৰিবলৈ হ'লে যিখিনি অধিকাৰ মই আগতে কৈছোঁ, ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, খোৱাপানীৰ সমস্যা, হাতী মানুহৰ সংঘাত, ভোটাৰৰ সমস্যা, NRCৰ সমস্যা বা অন্যান্য আনুষংগিক যিবিলাক মেজৰ সমস্যা, এইবিলাক সমাধান কৰাৰ পিছতহে বড়ো অবৰৰ সংঘাতটো নিৰ্মূল হ'ব পাৰে। আৰু তেতিয়া বিটিআৰত শান্তি আহিব আৰু তেতিয়া বড়ো পলিটিক্সটো এটা উত্থান ঘটিব। অসম তৃণমূল কংগ্ৰেছৰ নেতৃত্বই, সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ নেতৃত্বই মোক 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। আৰু সেই মৰ্মে মই বিগত প্ৰায় এমাহ ধৰি কোকৰাঝাৰ লোকসভা সমষ্টিত ফুৰিছোঁ আছোঁ। ইয়াৰ আগতে এবছৰৰ পৰাই আছোঁ আচলতে, কিন্তু তৃণমূলৰ প্ৰাৰ্থী হিচাপে, প্ৰজেক্টেড প্ৰাৰ্থী হিচাপে মই 1 মাহৰ পৰা আছোঁ। থকাৰ পিছত দেখা পালোঁ বিভিন্ন মানুহে কিন্তু ভালভাৱে আদৰণি জনাইছে আৰু বিকল্প এটা বিচাৰিছে। বিকল্প বিচাৰিছে বিপিএফৰ পৰা, বিকল্প বিচাৰিছে ইউপিপিএলৰ পৰা, বিকল্প বিচাৰিছে আমাৰ বৰ্তমানৰ সাংসদ নৱশৰণীয়াৰ পৰা। আৰু বিকল্প হিচাপে মই ভাবোঁ TMCৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আমাক তাৰ ভোটাৰ জনসাধাৰণে আঁকোৱালি ল'ব। এইটো মোৰ দৃঢ় বিশ্বাস আৰু সেইটোৱে মই অনুভৱ কৰিছোঁ ঘূৰি পেলাই।